প্ৰথম পৰীক্ষাৰ দিনা ভিডিঅ', সেইদিনা পৰীক্ষা দি আহি মোৰ অত্যন্ত জ্বৰ। মিনুৱে ৰাতিলৈ টেবলেট আনি দিছিলে আৰু মোৰ ম'ম' খাবলৈ মন গৈছিলে বুলি কোৱাৰ কাৰণে ম'ম' লৈ আহিছিলে। ম'ম'টো খাবলৈ ইমান টেষ্টি নাছিলে, চাওকচোন ভিতৰত অকল পিঁয়াজে বেছিকে দিছে, চিকেন নামতহে। আৰু গধূলিলে এয়া ববই ঘৰত পকা কল আৰু মই চৰ্দিত কল খাব নোৱাৰিম বুলি মোলে আকৌ এক্সট্ৰাকে চিৰাও লৈ আহিছিলে। তাৰ পাছত এয়া ৰাতিপুৱা ববই অনা বস্তুৰে চাহ খালো। সেইদিনা যিহেতু মোৰ পৰীক্ষা নাছিলে। আৰু এটা কথা, এই পৰীক্ষাত বেমাৰ হোৱা স্বভাৱটো কাৰ কাৰ আছে বাৰু? অ'কে, পাছবেলালে আকৌ ববই বনাই দিছিলে। ইমান টেষ্টি আছিলে খিচিৰিকণ, আমাৰ হেঁপাহে নপলালে। তাৰ পাছত ৰুমাল এখনৰ অৰ্ডাৰ আছিলে, পাছদিনা লাগে বুলি কোৱাৰ কাৰণে মই গধূলিয়ে অকনমান কৰি থওঁ বুলি কাৰেণ্ট যোৱা দেখি মোবাইলৰ ফ্লাছ জ্বলাই হলেও চিলাই আছো। কাৰণ সেইদিনা গধূলি মই এঠাইলৈ যাব লগা আছিলে। মায়ে দেখিছেনে স্কুটিখন মুচি আছে, মই এবাৰ মুচিছিলো, তথাপি তেওঁ শান্তি নহল মানে। তাৰ পাছত কলেজৰ ওচৰত ৰৈ দীপজ্যোতিকো লগত লৈ গলো, মানে সিও যাব। অ'কে, কলৈ গৈ আছো, কিয় গৈ আছো, সেয়া মই আপোনালোকক ডিচেম্বৰৰ 9 তাৰিখে জনাই আছো, এতিয়া নকওঁ। আৰু এয়া তাৰ পাছদিনা ৰাতি আহিও মই অলপ চিলাই থৈছিলো আৰু তাই হাতেৰে পাৰ্পেনটো কৰি দিব লাগে বুলি কোৱাৰ কাৰণে মই ৰাতিপুৱা সোনকালে ৰুমালখন ৰেডি কৰিলো। এই ডিজাইনটো চেম টু চেম মই আগতে এখন বনাইছো, তাই তাৰ পৰাই স্ক্ৰীনশ্বট দিছিলে। বাৰু, কাৰোবাক লাগিলে জনাব। এতিয়ালৈ এয়াই, আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।